ভিক্টৰ দাসক দেখা গৈছে দুদিনমান আপোনাৰ লগত যোৱাকালি মানে ভিক্টৰ আপোনালোকে জানে যে কি ভিক্টৰ মানে কি হৈছে প্ৰব্লেমটো ভিক্টৰ মানে বহুদিন জেলত থাকিলে আমাৰ জুবিনদাৰ কাৰণে জেলত থাকিলে ভিক্টৰটো একো এনেকুৱা ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰা নাই যে NSA লগাব অকল জুবিনদাৰ কাৰণে জেলত সি মানে বিশ্বাস কৰে যে ইমান জুবিনদাৰ কাৰণে সি জেলত যোৱাৰ পাছতো অসমীয়া মানুহে তাক হেৰি নকৰিলে সি মোৰ ওচৰত বাৰম্বাৰ কান্দিছে হা যে মোক অসমীয়া মানুহে একদম হেৰি নকৰিলে ৰেছপন্সেই নকৰিলে মোক খবৰ এটা নল'লে জেলত হা গতিকে যেতিয়া সি মোলৈ ফোন কৰিলে তাৰ মাকে আৰু মোলৈ সি ফোন কৰিলে মই ক'লোঁ যে চা মই কাকো লগ নধৰাকৈ লুকাই আছোঁ এটা ঠাইত তই যদি আহ তালৈকে আহিব পাৰিবি আৰু মই কৈছোঁ মেডিয়াৰ পৰা মই লুকাই আছোঁ এটা ঠাইত তই যদি আহ তালৈকে আহিব পাৰিবি তেতিয়া সি লগে লগে তাৰ বায়েক ভিনীয়েকক লগত লৈ মোৰ তালৈ গৈ ভিক্টৰটো জানেই আৰু আপুনি মাজে মাজে উভত মাত মাতে মই একদম 2 চাত দি দিয়াৰ পাছতো উভত মাত মাতি দিছে মোৰে বদনাম কৰিছে সি হা কিন্তু মই এটা কথা জানো যে অসমীয়া মানুহৰ মাজত খুব কম মানুহ আছে যি জাতিটোৰ কাৰণে চিৰিয়াছলি ভাৱে সাহস কৰে তাৰ ভিতৰত ভিক্টৰো এটা যদি তাক এনেকুৱা বিপদৰ সময়ত আপোনালোকে ভিক্টৰক কেতিয়াবা যদি লগ পাইছে ল'ৰাটো সৰুমতীয়া আৰু সি তাৰ দেউতাকক হেৰুৱাৰ কাৰণে মানসিকভাৱেও সি মানে মানসিকভাৱেও মই মানে আপোনালোকে নিশ্চয় দেখিছে যে মই যদি লাইভটো আৰু হেৰিয়াটো চবতে বাৰম্বাৰ কৈ আছো যে তই এনেকুৱা অসভ্য শব্দ নকবি পাৰিলে আপুনি শুদ্ধ কৰিব লাগিব মানে সি শুদ্ধ হ'লে ভাল মই লাগি থাকিব পাৰিলে নিশ্চয় শুদ্ধ কৰিব পাৰিলোহেঁতেন কিন্তু মোৰ সময় ক'ত আপুনি নিজে কওক কালি এদিনৰ কাৰণে সি গৈছে ফটককৈ গৈ লাইভটো কৰিম ময়ো নাজানো যে সি লাইভ কৰিব লাইভটো কৰিম বুলি ক'লে মই ভাবিলোঁ যে তাক মানসিকভাৱে অলপ শক্তি অকণ দি পঠিয়াওঁ সি ভালকৈ জীয়াই থাকক সি মানসিকভাৱে মানে আপোনালোকক ক'বলৈ বেয়া মই মানসিকভাৱে সি এতিয়া বহুত দুৰ্বল মানুহ তো গতিকে ল'ৰাটোৱে সি খালি এই উভত মাতটো মতাৰ কাৰণে মোৰো পৰিৱেশ বেয়া হৈছে ময়ো তাক গালি দিছোঁ মই তাক ধমকি দিছোঁ কালি সি মোৰ লগতে আহি জুবিন ক্ষেত্ৰত সোমাইছে তাৰপিছৰ পৰা সি আৰু বন্ধ কৰিছে দেই মই এনেকুৱা ধমকি দিছোঁ তই মোক বৰবাদ কৰি দিলি বুলি কৈছোঁ তই লাইভত তই উভত মাত মাতিছ বেয়া মাত মাতিছ অশ্লীল মাত মাতিছ খুব ধমকি দিলোঁ এতিয়া সি কালি কিন্তু গোটেই দিনটো আহিছে এটা শব্দও মতা নাই আকৌ জুবিন ক্ষেত্ৰতো যেতিয়া বাইক চাইড দিছে এটা শব্দও মতা নাই সি এতিয়া নৰ্মেল হ'ব বুলি ভাবিছোঁ মই